মুনুকন যেন তেনে বাচি আহিছো দেই আজি বৰ ভয় খালো পাপা মই ভয় খালো দেই আজি যেতিয়া তোমাক কুকুৰাটো বনাই দিছে মই ভাবিলো কুকুৰাটো আজি কাটি বাছি খাই পেলাব পাপা তুমি বোলো বাচিবা চাগে সেই বুলি ভাবিছিলো বাবাজি ক'ব নোৱাৰিলি হপা আমাৰ পপাক এনেকুৱা নকৰিব বুলি হা ক'ব নোৱাৰিলি তেজ খোৱা বাপেৰক সেইবিলাক লাংটা কৰি দিলেগে ৰং চাই থাকিলি কি কথা ক'বলৈ আহিছা মই কিমান বাবাজিক কৈছো বাবাজিয়ে মই অকলতহে তোমাক এৰি দিছে নহ'লে এৰিয়ে নিদিলেহেঁতেন কুকুৰা বনাই থ'লেহেঁতেন গধূলি হ'বই হ'ল এই ভণ্ড বেষ্ট আহি পোৱাহি নাই এতিয়ালৈকে বলচোন আমি দুটা অলপ ওলাই যাওঁ দেখিছনে বাৰু এতিয়ালৈকে আহি পোৱাহি নাই গধূলি হ'ব হ'ল এই ভণ্ড বেজো আহি পোৱাহি নাই কেৰেপাও আহি পোৱাহি নাই পাপা সঁচাকে পাৰিব নাপা ভূত খেদিব তেজ খোৱা এনেকুৱা প্ৰশ্ন কৰে মংগল মাতি নানিবি কিয় নোৱাৰিব পাৰিব লাগিব কেৰেপা আহিলি তোলৈকে বাট চাই আছো বোলে বাবাজিও আহি পোৱাহি নাই মই ভাবিছোঁ আজি কি হ'ব ভূত খেদা নহ'ব নি ভাবিছিলোঁ পালিহি হ'ব সেইবিলাক চিন্তা কৰিব নালাগে বাবাজি আহি আছে ফোন কৰিছিলে মোলৈ আহি আছে বুলি কৈছিলে আমাক যি বস্তু যোগাৰ কৰিবলৈ দিছিলে সেইখিনি যোগাৰ কৰি থ'বলৈ কৈছে খালি সৰিয়হ শুকান জলকীয়া এইবিলাক আমাৰ ঘৰত আছিলে বাৰু মই পেকিং কৰি থৈছোঁ কামটো এতিয়া কোনখিনিত কৰিম বুলি ভাবিছে তাকে তই ভাবচোন কোনখিনিত কৰিলে ভাল হ'ব আমাৰ ভিনদেউ আহিব নহয় ভিনদেউ আহিলে আকৌ আপোনালোকৰ ঘৰত নোসোমাই নহয় দিগদাৰ হ'ব আমি নালিয়াদাৰ ঘৰলৈ যোৱাই ভাল হ'ব নালিয়াদাৰ ঘৰৰ ওচৰতে সেইখিনিতে ভাল হ'ব কেৰেপা কাম মইতো কৰি আছো হা এই গধূলি হ'ল দেখা নাই এতিয়া লেকচাৰ মাৰিবলৈ আহিছো ভূত খেদিবলৈকে সোনকালে বাবাজি এতিয়ালৈকে আহি পোৱাহি নাই এইখিনি এইবোৰ মানুহৰ লগত লেকচাৰ মাৰি থাকিবলৈ আহিছো আমি আকৌ বিনাকাৰৰ এনেই লেকচাৰ মাৰি থাকোঁ নহয় লোকৰ নিচিনাকৈ সেইকাৰণে আকৌ কিছুমানে মুখৰ জহতে কুকুৰ ছাগলী বনি যায় যে আমি আকৌ ইয়াত ক'ত ফ্ৰীতে খাবলৈ পাম ক'ৰ পৰা পাচলি চুৰ কৰি আনিম সেইবিলাক কথা পতা নাই নহয় আমি গুৰুত্বপূৰ্ণ কথা পাতি আছোঁ এনেই আকৌ ওপৰতে আহি যাতা কথা বকিলে নহ'ব নহয় কেৰেপা কৈ দে বিনিয়াৰক বাবাজিয়ে কুকুৰ ছাগলী বনাব পাৰে নে নোৱাৰে মইতো পৰীক্ষা কৰি চাইছিলোঁ ভূত খেদিব পাৰিব নে নোৱাৰে কিমান শক্তি আছে সেইটোহে চাইছিলোঁ তেজ খোৱা হ'ব নহ'লে এনেই পইচাগাল দিলিহেঁতেন নহয় হা যদি পৰীক্ষা কৰি নাছিলোহেঁতেন কেনেকৈ গম পালিহেঁতেন ভূত খেদিব পাৰিব নোৱাৰে ভিনদেউ হ'ব এইবোৰ তৰ্ক বিতৰ্ক কৰি থাকিব নালাগে নিজৰ মাজতে আৰু কিমানো লাগি নাথাকে এই নালিয়াদা ঘৰলৈ ব'লক তাতে আমি আলোচনা বিলোচনা কৰিম বাবাজিক তালৈকে মাতিছোঁ তাতে আমি কামটো কৰিম বুলি ভাবিছোঁ দাদা ঠিক হ'ব আমি আকৌ যাৰ তাৰ ঘৰত নোসোমাওঁ নহয় আমিও যাম দেই বাবাজিয়েনো ভূত কেনেকৈ খেদে আমি চামগৈ মই তোতকৈ আগতে ভাবি থৈছোঁ মইতো যামেই মই আহিলোৱেই পেচুকন বাপেৰে তেনেকুৱা তৌ তেনেকুৱাহে হা পেট কুলি মহা তই আকৌ মোৰ ল'ৰাটোক ধ্বংস নকৰিবি আকৌ যা তাৰ কথা শিকাই বাবাজি আহিব বোলো বাবাজিয়ে কেনেকৈ ভূত খেদে আমি চাম বুলিহে কৈছিলোঁ কিবা আমিও যাম বুলি কৈছিলোঁ বুকু মাৰি দিম মুখে মুখে কথা নকবি ৰাজ যাবনে এতিয়া বল কেৰেপা বল এইবোৰ ফাল্টু মানুহৰ লগত লাগি থাকিলে মাথাটোহে গৰম হ'ব এতিয়া মোৰ কি দেৱেনক কুকুৰা ছাগলী বনাই দিলে ই খুৰা অকল সেয়াই নহয় পপাক জেগা মাইনা পেণ্টটোহে পিন্ধাই থ'লে বাকী কাপোৰ কানি নাই নহয় ইমান ৰূপা লাগে নে পিছফালৰ পৰা থিয়া গৰু মাৰি দিম ক'ৰবাত পৰিবিগৈ বাপেৰে সন্মান নাইকিয়া কৰিছ তাততো মোক সন্মান গ'লি ইয়াতো মানুহৰ আগত সন্মান নাইকিয়া কৰিছ হা ঘৰতহে মজা ৰান্ধিমগৈ এখন ফাপৰে খোৱা গাঁও এই বিচাৰিয়ে নাপাওঁহি মানুহক সুধি যেনে তেনে ওলাইছোহি বাবা এয়াই নেকি বাবাজি পালাহি আমি আপোনালোকে বাট চাই আছিলোঁ পালোহি বস্তু চস্তু যোগাৰ কৰি হ'ল নাই আপুনি কোৱা সকলো বস্তু কৰা হৈছোঁ এতিয়া আপোনালৈ ৰখি আছোঁ আমি এই কামটো আমি তিনিআলিত কৰিব লাগিব ন' টেনশ্যন আমাৰ ইয়াত তিনিআলি আছে আমি তালৈকে লৈ যাম বাৰু তহঁতি মোক মৰাৰ প্লেন কৰিছ নোৱাৰিবি ভূত ধুৰ এজনী কেনেকৈ আহিছে চোৱা শুনিছা নাই আইঅ মা মই কেলৈ আহিছিলোঁ ঘৰত থকাহেঁতে ভাল আছিলে ভয়হে লাগিছে মোক বাবাজি কিবা এটা কৰক দেখিছে নাই ভূতে কেনেকৈ একদম পেটটো ফালি চিঞৰিছে মোৰ একেবাৰে গু ওলাই যাওঁ হৈছে জলদি কৰক ভয় লাগিছে গম পাইছে না আপুনি হয় বাবাজি কিবা এটা কৰক নহ'লে কি হ'ব ঠিক নাই এতিয়া ভয়হে লাগিছে মোৰ ৰামজি এই সৰু ল'ৰাকেইটাৰ কথা পাতিছোঁ বাৰু এই মতা মানুহকেইটা ইমান মাইকীমূৰীয়া জিয় নাই হা সেইকণতে ভয় খালোঁ যে এতিয়া ভূত খেদিবলৈ আছে নহ'লে কেনেকৈ খেদিব আপোনালোকে এনেকৈ হ'লে আপোনাৰ নিচিনা সেইকণ পাৱাৰ থকা হ'লেতো মই অকলেই খেদিলোহেঁতেন এতিয়া নাই বুলিহে গম পাইছে নাই ডিঙিবি একদম চেৰাই গৈছেগে পানী এক গিলাচ দিবা নেকি ভাই পাব পানীহে কিয় নাপাব নালিয়াদা পানী এগিলাচ আমাকে যাওক মোৰ চোন কোনোবা ভিতৰলৈ যাবলৈকে ভয় লাগিছে আমাৰ সেই বগীক মাতি দিওঁ বগী পানী গিলাচ লোৱাচোন এই গাঁওখনৰ মানুহবোৰ চব কি মাইকীমূৰীয়াই নেকি হা এই ভিতৰলৈ যাবলৈও ভয় কৰে বাহিৰত থাকিবলৈও ভয় কৰে এনেকৈ হ'লে কেনেকৈ হ'ব বেলেগ
আপুনি ভিতৰৰ পৰা পানী গিলাচ আনিব পৰা নাই হপা বাহিৰলৈ লগে লগে ভয় লাগিছে সেইজনে যেনেকৈ চিঞৰ বাখৰ কৰি আছে ভয় লাগিছে মুখে আনিবলৈ ক'বলৈ পালে বাবাজী এখেতে নেকি হয় হয় ময়ে ভণ্ড মানুহৰ পৰা মই লওঁ দণ্ড নব পানী গিলাচ সোনকালে দিয়কগে এই বাবা কাম আছে নহয় আমি এতিয়া তিনিআলিলৈ যাব লাগিব হয় নেকি মানে ঘৰত নহ'ব ভালেই হ'ব দে তিনিআলিত আঁতৰত কৰাই ভাল এই ঘৰত এইবিলাক কৰিলে সমস্যাই হ'ব যদি কেনেবাকৈ কিবা কিবি হয় বৰ দিগদাৰ হ'ব ন জুনিকাৰ মাইকী ইমান ধুনীয়া পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মেজুৱাই পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মেজুৱাই ফুল বুলি হাতত ধৰিলো আৰু ঘপকে প্ৰেম হৈ গয়া দিবানা ভি হৈ গয়া এইজনেচোন গিলাচটো হাততে ধৰি থাকিলে পানী খাবলৈও পাহৰিলেচোন বাবাজী পানী লওক আকৌ কি ভাবি আছে লৈছো বাহ পানীকণ বেলেগ মিঠাও বৰ মিঠা লাগিলে আপুনি মানুহজনীও ধুনীয়া যে সেইকাৰণে পানীকণ বেছি মিঠা লাগিলে নেকি এইটো বেজে এনেই এইটো মাইকী পাগলে ধৰিবই পৰা নাই পানী গিলাচ দিলতে দেখা নাই এই বিয়া পতা মানুহজনীকো লাইন দিবলৈ এৰা নাই হেৰা তুমি ভিতৰলৈ যোৱা আমি এতিয়া যাওঁ আপুনি ভোট খেদিবলৈ নাযায় নেকি মই আকৌ কিয় যাম আপোনাক এনে আনিছে নেকি বা মই যদি পাৰিলোহেঁতেন আপোনাক নানিলেহেঁতেনে মই ভাবিছিলো আকৌ আপুনিও যাব নেকি যোৱা হ'লে ভাল লাগিলেহেঁতেন এইবিলাক বুঢ়া কালতে কি পৰকতি লৈ জানো এই বুঢ়া কালতো মাইকী মানুহ দেখিলে একদম লাইন মাৰিবলৈ লাগে বাবাজী আপুনিও অকণমান কেৰেক্টাৰ লগ থক আছে কি কৰিবলৈ আহিছিলে পাহৰি থাকিলে মাইকী মানুহ দেখি একদম কথা পাতিবলৈহে লাগিছে ব'লক দেৰি হৈছে আপুনিও আকৌ সেই পইচাটো কমাই নিদিয়ে নহয় একেবাৰে যিটো লাগিব সেইটোহে ল'ব ব'লক এই মিঠা পানী খাই থাকিব নালাগে এই আপোনালোকৰ যে এই পেটুৱা মানুহটো যে বৰ বেলেগ কথাও বুকখন ফটৰ কৰি থাকে এই মানুহটোক মই আজি নেৰিলোহেঁতেনেই এই বাচ্ছাটোৰ কাৰণেহে আজি এৰিলো ব'লক এতিয়া এইবিলাক কথা পাতিবলৈ সময় নাই বেছি ৰাতি হ'লে আমাৰ দিগদাৰ হ'ব ভয়ো লাগিব গম পাই নাই বগী তুমি ভিতৰলৈ যোৱা একদম দহ ভালকৈ মাৰি থবা সেইটো দুটাও লগতে থাকিবা ফুচুকণ আৰু মুনুকণ তহঁতি তালৈ যাব নালাগে আকৌ ইয়াতে তাত সৰু ল'ৰা ছোৱালী তালৈ যোৱাটো ভাল নহয় পাপা মই যামেই মই বুট কেনেকৈ খেদে মই চাম বুলি আহিছোঁ আকৌ মই নহ'ব মই তোমালোকৰ লগতে যাম ময়ো যাম ময়ো বুট কেনেকৈ খেদে মই চাবলৈ আহিছোঁ ময়ো নাযাওঁ মই পাপাহঁতৰ লগতে থাকিম ময়ো যাম কেৰপা মোৰ ভয়হে লাগিছে পাই ভূতে যদি কেনেবাকৈ ধৰে কি হ'ব তহঁতি আকৌ মোক আকৌ বচাবি আকৌ দেই মোৰ ল'ৰাটো মোক বচাবি যে আকৌ দেই সেইটোৱেগা এই এনেকুৱা পেনপেনীয়া মাইকীমূৰীয়া মানুহবোৰ আহিলে মোক খং উঠে আকৌ দেই এনেকৈ পেট পেটাই নাথাকিবচোন কোনখিনিত ভাল হ'ব কি হ'ব সেইটোকে চাই আছোঁ কি আকৌ পেট পেটা আছে মোক খং উঠিব আকৌ মোক খং উঠিলে আপুনি জানে নহয় কি হ'ব ভিনদেউ মনে মনে থাকক বাবা আজি খং উঠিলে আকৌ দিগদাৰ আছে ৰাতিখন কি হ'ব ঠিক নাই আকৌ মতাৰো খাই এইজনী আমাৰ প্লেন গম পাই গ'ল নি বাবাজী কি হ'ব এতিয়া এই টেনশ্যন মতলে না মে শুনা এই ঘৰতে কৰিব পাৰি জুই জ্বলাই লৈচোন আইও তেজ কাটিজনী হাঁহিছে চাচোন কেনেকে মই যে আপোনালোকক বস্তুকেইটা আনিবলৈ দিছিলোঁ আনিছিলে নে জল্দি লৈ আহক মই কাম কৰিলোঁ এতিয়া সেইকেইটা নহ'লে আকৌ কাম নহ'ব আকৌ জল্দি লৈ আহক বস্তুখিনি কি কৰিলে আনিলে নাই সেই নালিয়া দাগতে থাকিলে নহয় কি হ'ব এতিয়া মই জানিছিলো এনেকুৱা কিবা এটা হ'ব বুলি এই যা তা মানুহক এইবোৰ দায়িত্ব দিব লাগে কেলি মই থাকোঁতে হা কেৰপা তোৰ জ্ঞান আছে নে নাই বাৰু এতিয়া কি হ'ব এতিয়া কি ভেবা লাগি চাই আছে লৈ নাহে গ'লে বস্তুখিনি মই কাম কৰিলোঁ এইকেইটা সেইখিনি নহ'লে নহ'ব আকৌ কি কৰিলে বাৰু এইবিলাক আপুনি মোকো ক'ব নোৱাৰিলে পায় এতিয়া কি হ'ব এতিয়া ঘৰলৈ উভতি যাবলৈও নহৈছে নহয় পাপা তুমি বাৰু পাহৰিবলগীয়া কথা নাপাওঁ তুমি যদি আমনি পাইছিলা মোকে লৈ থাকিব দিব নোৱাৰিলা পায় বাবাজী আমাৰ ডাঙৰ ভুল এটা হৈ গ'ল নহয় বস্তুখিনি নালিয়া দাগত থাকি আহিলে নহয় কি হ'ব এতিয়া কি কথা ক'বলৈ আহিছে বস্তুখিনিৰ কথা মই দিনতে কৈছিলোঁ ন আপোনালোকক এতিয়া যে আপোনাৰ নাই ক'বলৈ আহিছে এতিয়া ভূতে যেতিয়া ৰাম খেলন দিব তেতিয়াই গম পাব এই ভুচুমূৰীয়া গাঁওখনলৈ আহিলোঁ মানুহৰ পৰা মাইকীমূৰীয়া নিচিনা কাম কৰি থাকিব তেজ খেতি নাহিবি দেই ওচৰলৈ একদম মাৰি দিম আকৌ মই জুই মাৰি দিম আকৌ তেজ খোৱা পৰা আনিবলৈ দিয়া বস্তুকেইটা নানিলে নহয় এতিয়া কি কৰোঁ মই বাবাজীয়ে এতিয়ালৈকে একো এটা কৰিব পৰা নাই ভূতে ভয় খোৱা নাই ওচৰলৈ চাপিহে আহিছে
কেৰবা কি হ'ব এতিয়া অ' পাপা চোৱা চোৱা বেলেগ এজনী ভূত হৈ আহিলে এবাৰ তেজ লাগি আহিছে চোৱা কি হ'ব এতিয়া এইজনীয়ে মানুহ চানুহ খাই আহিছে নেকি ঠিক নাই তেজ লাগি আহিছে যোন নাহিবি দেই ওচৰলৈ নাহিবি মাৰি দিম আকৌ মোৰ ওচৰত আকৌ বহুত বেলেগ ডেঞ্জাৰ বস্তু আছে আকৌ ভুটনি মৰি যাবি আকৌ তই আকৌ বাবাজী ডেঞ্জাৰ বস্তু যদি মাৰি নিদিয়ে কিয় কি ৰখি আছে আকৌ এই তেজ খোৱা পেটেলা যিকেইটা বস্তু আনিবলৈ দিছো সেইকেইটা নানিলি নহয় এতিয়া কি পেটাৰ কৰি আছো এতিয়া মোক ক'ৰপৰা মাৰো আকৌ ভুটনিক ভয় খুৱাবলৈ মই মিছাকে কৈ আছো ঐ এইজনীয়ে ভয় চৰ নকৰে জুইৰ ওপৰতে নাচি ফুৰিছে ঐ পলা 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 মই পলাও সেই দেই এইজনীয়ে কি কৰিব ঠিক নাই বৰ ডেঞ্জাৰ বস্তু এইটো বাবাজীয়ে পলালে কি হ'ব এতিয়া আমাৰ বেজে পলালে এতিয়া আমাৰ কি হ'ব এতিয়া তহঁতি এটা ভেবালদি চাই থাকিবি নে পলাবি হত তহঁতি এতিয়া মুনুকণ মোৰ হাতত ভালকে ধৰি লবি পুৰা দৌৰিবি পাপা কেলে যে আহিছিলো নহা যে ভাল আছিলে বাবাজীয়ে ভূত খেলি দিব পাৰিব বুলি ভাবিছিলো এতিয়া আমিয়ে ফুচিলো কেলে যে আহিছিলো ভাল আছিলে ঐ ল'ৰাহঁত এতিয়া কন্দা সময় নহয় এতিয়া পলোৱা সময় ঘৰত কান্দিবিগে ব'ল দৌৰ 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 এই ওম নমঃ শিৱায় বচাবা আৰু দেই বচাবা আৰু একে সবান কাবা আচৰি গৈছে আৰু এইকেইটা ঘৰত মই খোৱাহে নাই ক'লে মই লাজ পাম আইঅ মাই তিনি পিছে পিছে আহিছে পলাব নোৱাৰিছো নহয় মই দৌৰিবই পৰা নাই টোপনি উঠি গৈছেগে আইঅ এই পইচাকেইটাৰ কাৰণে ইমান খেতন খাবলগীয়া হৈছে উস্তাদি মই নহা হ'লে ভাল হৈছিলে মই আকৌ পাৰিম বুলি ভাবিছিলো পইচাকেইটা আনিম যেন তেনে সঁচাকে ভূত ওলালে সকলো আহিছে নে সকলো একগোট হৈ আহক চলা এই ভণ্ড ভেজি আমাক বেলেগ ঠগন দিলে আকৌ ওই নালিয়া পেট গুলিলে দেখিছ নে সি অথনিতে পলাই দিলে ই গম নোপোৱাকে আমি ভাবিছিলো পিছত ৰখি আছিলে হপায় নাই নহয় পাছত গৈ চাইছো নাই পাপা বৰ ভাল লাগিছে মোৰ তেজ খোৱা তেতিয়া তোক আহিবলৈ মানা কৰিছিলো তইহে তোকখন ওলমি আহিছিলি এতিয়া বাপেৰ বাচিবলৈকে টান হৈছে মই তোক এতিয়া কেনেকে বচাও হ'ব ব'ল কথা পাতিবলৈ বাদ দে হ'ল এতিয়া ঘৰ কেনেকে পাবলগে সেইটো চিন্তা কৰ হাগা মোৰ তাত বাহিৰ হ'ব এতিয়া মোৰ এইজনীচোন এইফালে ওলালে আকৌ কেৰপা কোনফালে যাম এতিয়া মই ভাবিয়ে পোৱা নাই এইজনী আমাক যাবলৈ দিয়া নাই বান ফেটি ফেটি ধুইছে ভূত বাইদেউ আমি হলে একো কোৱা নাই দেই যি কৰিব বিচাৰিছিল বাবাহে কৰিব বিচাৰিছিল আমাক জোৰ কৰি মাতি আনিছিলে কাৰণে আমি আহিছিলো আমাক যাবলৈ দিয়ক হনুমান চালিচা গাওঁ ক'ৰবাত শুনিছিলো হনুমান চালিচা গালে এনেকৈ ভূত পিশাচ পলাই যায় মোৰ আকৌ মুখস্থ নাই নহয় তই গাচোন জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপি শিউলু গৌ জাগৰ ৰামদূত অতুলিত বলধাম অঞ্জনা পুত্ৰ পৱন সুত নাম মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ কুমতিকে সংগী হনুমান চালিচা গোৱা শুনি পলালে হনুমান চালিচা পাঠ কৰিলে ভূত পলালে ভূতে মানে ভয় কৰে প্ৰমাণ পাই গলো আকৌ দেই মোৰ সোণগুটিটো বৰ ভাল লোৱা তই মোৰ লোৱা বুলি আজি মই গৌৰৱ কৰিব পাৰিছো বৰ ভাল কাম কৰিলো পাই ফেচুকান অথনিতে কাটা পেৰামোটো কৰি আছিলি অতৰি একে দৌৰা ধপৰা একেবাৰে ঘূৰাই ফুৰাৰ পাছত যে তই হনুমান পাঠ কৰিবলৈ আহিছ ভিন্দু সেই সৰু ল'ৰাটো যে সেইকণকে জ্ঞান হ'ল আকৌ সেই সময়ত যে সেইটো কাম মনত পৰিলে তাৰ এই ডাঙৰকেইটা আমি ৰৈ থকাতহে থাকিলো মই ভাল কাম কৰিছ ফুচুকান বিপদত আমাক ভগৱানেহে উদ্ধাৰ কৰে গম পাইছনে এতিয়া প্ৰমাণ পালিয়ে নহয় আমাৰ এই বজহনি যোৱাতে এইবোৰ মুখস্থ কৰিব নোৱাৰে পঢ়িবলৈ দিলে পঢ়িবলৈ মন নকৰ তোক ঘৰতহে দুবৰিমগে মই লোকৰ লোৱাইনো কেনেকে পাৰিলে তই কেলে নোৱাৰ পাপা ময়ো পঢ়িম নহয় মোকো হনুমান চালিচাখন আনি দিবা আকৌ নোটবুক এখন আনিবলৈকে পইচা টকা নিদিয়ে হনুমান চালিচা আনি দিব মোক বন্ধুসকল দেখিছেনে আমাৰ লগত কি হ'ল ভূতে আমাক কেনেকে খেদি ফুৰিছে ফুচুকানে হনুমান চালিচা পঢ়িলতহে আমাক এৰি দিছে ভূতেও ভয়ত পলালে সেয়ে আমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিলে আমাক বিপদত ভগৱানে নিশ্চয় সহায় কৰিব
গতিকে আজিলৈ আমাৰ খণ্ডটো ইমানলৈ। আগৰ খণ্ডটো চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।